এতিয়াও চৰকাৰী আঁচনিয়ে ঢুকি পোৱা নাই বোকাখাট সমষ্টি। মন্ত্ৰী অতুল বৰাৰ গৃহ সমষ্টিতেই নাই খোৱা পানীৰ সুচল ব্যৱস্থা। লখৌজানৰ লক্ষ্মী জুৰিত একেই ঘাটেৰেই পানী খায় গৰু ছাগলী কুকুৰ মানুহে। দৃশ্য আমি দেখুৱাইছোঁ, এয়া প্ৰমাণ চাওক। এটা ঘাটৰ পৰাই আচলতে এটা ঘাটৰে পানী খাইছে কুকুৰে মানুহে গৰু ছাগলীয়ে। স্বাধীনতাৰ ৭৮ বছৰৰ পাছতো এটুপি খোৱা পানীৰ অভাৱ। পোহনীয়া জন্তু মানুহে খাবলগীয়া হয়। আবদ্ধ জুৰিৰ এই লেতেৰা পানী তেওঁলোকে খাবলগীয়া হয়। অঞ্চলটোত নাই PMAY অনাময় সেৱাৰ সুব্যৱস্থা। আৰু প্ৰকৃত হিতাধিকাৰীক বঞ্চিত কৰি সমষ্টি চলাইছে নেকি মন্ত্ৰী অতুল বৰাই, তাক লৈ এতিয়া প্ৰশ্ন উত্থাপন হৈছে। আৰু এই সন্দৰ্ভত জিন্তু কুৰ্মীৰ আমি এক প্ৰতিবেদন আগবঢ়াইছোঁ। মই উপস্থিত আছোঁ বোকাখাটৰ লক্ষ্মীজুৰি এলেকাত, য'ত আচলতে উন্নয়নে মুখ দেখা নাই ৰাইজে, য'ত খোৱা পানী তেওঁলোকৰ বৰবিষদীয় খোৱা পানী তেওঁলোক খাব লগা হয়। এখন লেতেৰা পুখুৰীৰ পৰা যি ধৰণে পানী খাব লগা হয়, এক দুখ লগা দৃশ্য। আচলতে উন্নয়ন এয়াই নেকি? আমি সামগ্ৰিক পৰিৱেশ দেখুৱাব অনুৰোধ কৰিম। যি ধৰণে গাঁৱৰ মহিলাসকল আহিছে, প্ৰায় 600 মিটাৰ দূৰৰ পৰা তেওঁলোকে পানী নিবলৈ ইয়াত আহিব লগা হয়। আৰু এই ঠাইত পাহাৰৰ পৰা এক বৈ অহা জুৰিত তেওঁলোকে ইয়াতে এখন সৰু ৱাল দি পেলাই গাৰ্ড ৱাল দি তেওঁলোকে পানী সংৰক্ষণ কৰি ইয়াৰ পৰা পানীখিনি খাব লগা হৈছে। এই পৰিৱেশ আমি দেখুৱাইছোঁ বোকাখাটৰ এয়া লক্ষ্মীজুৰি এলেকাৰ, য'ত নেকি উন্নয়নে আজিলৈকে ঢুকি পোৱা নাই। মন্ত্ৰী অতুল বৰা সমষ্টি এয়া বোকাখাটৰ এলেকা লক্ষ্মীজুৰি, য'ত তেওঁলোক কোনো ধৰণৰ ৰাস্তা পথৰ কোনো সুচল ব্যৱস্থা নাই বা তেওঁলোকৰ খোৱা পানীৰ কোনো ধৰণৰ ইয়াত ব্যৱস্থা নাই। যি ব্যৱস্থা আছে আমি এয়া কেমেৰাই মিছা কথা নকয়, এয়া আমি দেখুৱাইছোঁ গেলেকা যি লক্ষ্মীজুৰি এলেকা লখৌজানৰ সমীপত। এয়া তেওঁলোকৰ খাদ্য কাৰণে যি আচলতে খোৱা বস্তু খাবৰ কাৰণে হওক বা তেওঁলোকৰ বিভিন্ন নিত্য নৈমিত্তিক যি ব্যৱহাৰ্য পানী তেওঁলোকে নিব লগা হয়, সেই পানী তেওঁলোকে কি ধৰে আহৰণ কৰে, অতি দুখ লগা দৃশ্য আমি দেখুৱাইছোঁ। এয়া গাঁওবাসী আছে, আমি তেওঁলোকক কিছু কথা জানিব বিচাৰিম। এইটো কি ঠাই হয়? এইটো লক্ষ্মীজুৰি গেলেকা। পানী আপোনালোক কেনেকৈ খায়? আকৌ এনেকাই খাওঁ আৰু লৈ যাওঁ পানী, গৰম চৰম নকৰোঁ। এনেকুৱা ফিল্টাৰ ইয়াতে আছেতো, সেইটো কাৰণে লৈ যাওঁ। কি কৰিম আৰু উপায়তো নাই। চৰকাৰে ইমান ডাঙৰ ডাঙৰ দিছে বস্তু, আমাৰ ইয়াত অহা নাই। চৰকাৰীভাৱে কিবা সুবিধা পাইছে নেকি? নাই, একো পোৱা নাই। কাৰেণ্টো পোৱা নাই, পানীও পোৱা নাই, আমাৰ ৰাস্তা পদূলিও পোৱা নাই, ঘৰো পোৱা নাই। ভোট ক'ত দিয়ে আপোনালোকে? ভোট আমি লখৌজানতে দিওঁ, মানে ৰজাবাৰী পঞ্চায়তত। কোনো ধৰণৰ সুবিধা পোৱা নাই? নাই। বেমাৰ আজাৰ হ'লে মানুহক আপোনালোকে কেনেকৈ নিয়ে? আহেতো, এহেঁতি আহে। কেনেকৈ নিয়ে? নিয়া ব্যৱস্থা কি হয়? কিহত নিয়ে? গাড়ীত নিয়ে। মানে কেতিয়াবা কোচত হয় নেকি? কোচতে লৈ যাওঁ, ইয়াৰ পৰা তাত লৈ যাওঁ লখৌজান তিনিআলিলৈকে, বোলে পানী টেংকিৰ ওচৰতলৈকে, তাৰপৰা গাড়ীত। হয়, এয়া আমি সামগ্ৰিক পৰিৱেশ দেখুৱাইছোঁ, য'ত যি উন্নয়ন আচলতে ঢুকি নোপোৱা এখন গাঁও, এয়া লক্ষ্মীজুৰি এলেকা।